আই চবৰ জাতি আছিল, চবৰ জাতি নিজ জাতি। ৰামৰ দিনৰ টেকা যুগৰ চবৰি একদম নিজ জাতি, মানে তেতিয়া মানে একদম তেওঁ মানে কোনো পাত্তাই নিদিয়ে আৰু নিজ জাতি এনেকুৱা আছিলে চবৰি। আই চবৰি কি কৰিলে, বিয়া দিয়াৰ সময় হ'ল তেতিয়া সৰুতে বিয়া দিয়ে, 12-13 বছৰ বয়সতে বিয়া দিয়ে। বিয়া দিয়াৰ সময়ত চবৰ জাতিৰ এটা নিয়ম, বিয়া দিলে তেওঁ যেনে বনৰ যিমান হৰিণা পশু কিবা আছে, গাহৰি কিবা কিবি আছে, গোটেইবিলাক ধৰি আনি একদম গোটেই ৰাইজক তেনেকুৱাকে ভোজ দিব লাগে। এইটো চবৰ জাতিৰ নিয়ম। টেকা যুগৰ কথা কৈছো, এই ৰামৰ লগত চবৰি বোলা এগৰাকী আই আছিলে, সুন্দৰ ধুনীয়াকে ধৰি আনি গোটেই পশু হৰিণাবিলাকে কান্দি আছে, এতিয়া ধৰি বান্ধি থৈ দিছে। বনৰ পৰা গাহৰিবিলাক ধৰি আনিছে, বনৰীয়া গাহৰিবিলাক। আৰু আই চবৰিয়ে যেতিয়া নেকি পশু বান্ধি থৈ দিয়া ঠাইখিনিত গৈছে, ঠাইখিনিত গৈ চাইছে যে পশুবিলাকে একদম মনৰ দুখত একদম কান্দি আছে পশুবিলাকে। আই চবৰিয়ে তেতিয়া পশুবিলাকৰ বান্ধ খুলি দিলে, যা মই বিয়াই নহওঁ, যা যদি মোৰ বিয়াত যদি তেনেকুৱাকে যদি অন্য জীৱবিলাকক যদি মাৰিবই লগা হয়, কাটিবই লগা হয়, সিহঁতক কষ্ট দি, যা মই বিয়া নহ'লে কি হ'ব, মই বিয়াই নহওঁ, দৰকাৰ হ'লে যা তোমালোক যা। এই বুলি কি ক'লে, গোটেই পশুবিলাক মাছ ৰাতি উঠি গোটেই পশুবিলাকক এৰাল দি দিলে। যোৱাৰ সময়ত পশুবিলাকে আই চবৰিক আশীৰ্বাদ দিলে, বোলে হে আই, তোমাৰ কাৰণে আমি কি পালো, মুক্তি পালো, আজি মৃত্যুৰ পৰা মুক্ত হলো। গতিকে সেইকাৰণে কি হওক, তোমাক প্ৰভু ভগৱন্তই তোমাকো দেখা দিব, যা তোমাক আশীৰ্বাদ কৰিলো, এই বুলি সিহঁতে নিজৰ ঠাইলৈ গুচি গ'ল। আই চবৰিয়েও ৰাতাৰাতি তাৰ পৰা পলাল, নহ'লে তেওঁক ধৰি বান্ধি অলপ বিয়া দিব। তাৰ পৰা পলাই গৈ এখন ঋষিৰ আশ্ৰমত তেনেকুৱাকে তেওঁ থাকি গ'ল। আৰু ঋষিজনে তেনেকুৱাকে ঋষিৰ লগত আৰু বহুত কেইজন থাকে, এজন ঋষিৰ লগত বহুত তেনেকুৱাকে যিবিলাক তেওঁৰ বিশ্ববিলাক থাকে। আৰু সেই ঋষিজনে সদায় যেতিয়া শুব যায়, ৰাতি হ'লে খুব সুন্দৰকৈ ঠাইবিলাক পৰিষ্কাৰ কৰি থৈ দিয়ে। পৰ্বত যদি লেতেৰা কৰি আছিলে, ধুনীয়া ধুনীয়া ফুল একদম ব্ৰহ্ম মুহূৰ্ততে ছিঙি আনি ফুলবিলাক ধুনীয়াকৈ পাতি থৈ দিয়ে। সদায় এই কামটো কৰে, কিন্তু তেওঁ লুকাই থাকে। কিয় লুকাই থাকে? তেওঁৰ এটা চিন্তা, মই নিজ জাতি জানো, এই ঋষিয়ে জানো মোক আকৌ মানে থাকিব নিদিয়ে। তেওঁলোকে এৰি যিবিলাক নেকি এৰি থৈ দিয়ে, জোখাবিলাক খাই আই চবৰিয়ে কিছুদিন তেওঁলোকে থাকিলে। ঋষিয়ে দেখা নাই, সদায় চিন্তা কৰে যে কোনে এইটো কাম কৰি আছে, কোনে আমাৰ এইটো সেৱা চোৰ কৰি আছে, সেৱা চোৰ বুলি কয়। যিয়ে নেকি আনৰ মানে সেৱা দিয়ে, যদি আপুনি সাধু সন্তৰ সেৱা দিয়ে, বোলে এগিলাচ পানী দিছে, বহিবৰ কাৰণে আসন দিছে, বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ঘৰত গ'লে একাপ চাহ বনাই দিছে, এই যিটো নেকি সেৱা দিয়ে, এইটো হ'ল মানে এটা সেৱা। এইটো সেৱা তেওঁৰ কি লাভ হয়, ভক্তি লাভ হয়। আই চবৰিয়ে যেতিয়া এনেকুৱা মনে মনে সেৱা দি আছে, ঋষিসকলৰ মনত চিন্তা হ'ল, আমাৰ পৰা এই সেৱাটো কোনে চুৰ কৰি আছে। তেতিয়া ঋষিবিলাকে কি কৰিলে, মনে মনে পহৰা দি থাকিলে, কি কৰিলে, আই চবৰিক মানে দেখা পালে। কোন তুমি, এনেকুৱা যে ৰাতি সদায় মনে মনে যে এইবিলাক কৰ্ম কৰি আছা, এই খৰি থৈ দিয়া আমাক ভাত দিবৰ কাৰণে, তুমি ইমান ফুলবিলাক আনি থৈ দিয়া, ঠাইবিলাক পৰিষ্কাৰ কৰি থৈ দিয়া, সদায় এনেকৈ কৰি থৈ দিয়া, তুমি কোন হয়? তেতিয়া তেওঁ আই চবৰিয়ে কান্দি কান্দি ক'লে যে, হে গুৰুদেৱ, মই অতি নিজ জাতি, মই হলো চবৰি, চবৰ কুলৰ। তুমি হয়তো মোক স্থান দিব পাৰা, সেইকাৰণে মই লুকাই চুৰ কৰি এনেকৈ আছো। তুমি স্থান নিদিলে মোক আৰু স্থান দিবা কোনো নাই। এই তেওঁ কাহিনীখিনি ক'লে, মই জীৱবিলাক এনেকৈ জীৱ আনিছো, এই জীৱবিলাকক মই এৰি দিলো আৰু এৰি পলাই আহিলো। তেতিয়া সেই ঋষিজনে কি কৰিলে, তেওঁৰ আশ্ৰমত থাকিবৰ কাৰণে এটা কুটি দিলে, আই তুমি সেই তাতে কুটিৰত থাকিবা, এই বুলি তেওঁক কুটি দি দিলে। আৰু সেই কুটিৰতে কি কৰিলে, আই চবৰিয়ে তাতে থাকিব ল'লে আৰু সদায় তেনেকুৱাকে সাধু সন্ত ঋষিসকলক, গুৰুসকলক সেৱা দিব দিলে। আৰু সেই গুৰুজনৰ পৰাই তেওঁ পৰম ভজনাদি গ্ৰহণ কৰিলে। যথা সময়ত সেই ঋষিজন মৰিব ওলাইছিল। ঋষিজনৰ নামটো অকণমান মই পাহৰি গ'লো, নাছিলে। সেই ঋষিজন মানে যাব, এতিয়া মৰিব ওলাইছিল। মৰিবৰ সময়ত আই চবৰিয়ে ঠিকছে কান্দিছে, এতিয়া তুমি যাবাগৈ আৰু মই এতিয়া কাৰ বস্তু দিম, বাকীবিলাকো মোক ইমান ভাল নাপায়, তোমাৰ লগতে মই আছিলো, ইমান সেৱা ইমান ভাল পায় গুৰু, গতিকে
তোমাৰ লগতে আছিল তুমি যেতিয়া ইহলীলা ত্যাগ কৰিবা মই কাৰ লগত থাকিম তেতিয়া আই চবৰিক মানে গুৰুজনে ক'লে মৰিবৰ সময়ত মানে ক'লে যে আই চবৰি মই মৰিব ওলাইছো বৈকুণ্ঠৰ পৰা বিমান আহিছে তেওঁক নিবৰ কাৰণে বৈকুণ্ঠৰ পৰা বিমান আহিছে মোক নিবৰ কাৰণে প্ৰভু ভগৱন্ত নিজে অহা নাই কিন্তু মই তোমাক আশীৰ্বাদ কৰিলো তুমি এই যি স্থানত আছা এই আশ্ৰমতে থাকিবা এদিন তোমাক ৰাম লক্ষ্মণ নিজে তোমাক দেখা দিব আহিব তুমি এই আশ্ৰমতে থাকিবা মই তোমাক আশীৰ্বাদ কৰিলো স্বয়ং ঈশ্বৰে তোমাক বিচাৰি আহিব তুমি ঈশ্বৰক বিচাৰি যাব নালাগে এই বুলি ক'লে যে তুমি ঈশ্বৰক বিচাৰি যাব নালাগে ঈশ্বৰে তোমাক নিজে বিচাৰি আহিব আৰু তুমি কি কৰা এনেদৰে তুমি এই আশ্ৰমখন সেৱা দিবা আৰু আই চবৰি একদম মানে সেৱা দি তেওঁৰ মূৰৰ চুলি পকি গৈছে বাকী ৰীতি মুনিবিলাকে হাঁহিছে ঠাট্টা কৰিছে ক'ত ৰাম লক্ষ্মণ আহিব এই ডেকা কালৰ পৰা বুঢ়া হৈ গ'ল আহি ক'ত ৰাম লক্ষ্মণ এয়া বিচাৰি আহিব মিছা কথা এই বুলি অন্যান্য ৰীতি মুনিবিলাকে আই চবৰি সদায় ঠাট্টা কৰে আই চবৰি কি কৰে সদায় ধুনীয়াকৈ ফুলবিলাক পাৰি থৈ দিয়ে মোৰ ৰাম লক্ষ্মণ আহিব কাৰণ গুৰুই কৈছে যেতিয়া এইটো মিছা নহয় মোৰ গুৰুই কৈছে যেতিয়া এইটো সঁচা কথা ৰাম লক্ষ্মণ আহিবই এইবুলি সদায় কি কৰি থাকে আই চবৰিয়ে ধুনীয়াকৈ একদম ফুল পাৰি থৈ দিয়ে আৰু গছৰ পৰা মানে ধুনীয়া ফলবিলাক পাৰি আনি থৈ দিয়ে আৰু গছৰ পৰা ফলবিলাক পাৰি আনি কি কৰে তেওঁ আধা কামুৰি আধা তেনেকৈ থৈ দিয়ে যিটো ফল টেঙা লাগিছে টেঙা লগা ফলটো তেওঁ পেলাই থৈ দিয়ে আৰু যিটো ফল মিঠা লাগিছে সেই ফলটো তেনেকৈ ৰাখি থৈ দিয়ে সদায় এই কাৰণ কেইটামান যদি বগৰী পায় বগৰীটো মানে আধা অকণমান কামুৰি আকৌ যদি মিঠাখন পায় সেইটো ৰামৰ কাৰণে থৈ দিয়ে আৰু যদি টেঙাখন পায় সেইটো পেলাই দিয়ে যথাসময় ৰীতি মুনিবিলাকে এনেকুৱা সদায় ঠাট্টা কৰিব ধৰিলে সদায় ঠাট্টা ক'ত আহিব পাগলী হৈ গ'ল আৰু এতিয়া ক'ত আহিব ৰাম লক্ষ্মণ বুঢ়াই হৈ গ'ল এদিন সঁচাকৈ ৰাম লক্ষ্মণ আই চবৰিয়ে তেনেকৈ ফুল দি থাকোঁতে ৰাম লক্ষ্মণ নিজে মানে কিতাপ বিচাৰি সেই পথটোৰে আহিছে একদম বিচাৰি আহিছে একদম আই চবৰিৰ আশ্ৰমখন ক'ত এই বুলি বিচাৰি আহিছে আৰু আই চবৰিয়ে সেইদিনা চকুৰ পানীৰে ৰাম লক্ষ্মণৰ ভৰি ধুইছে চকুৰ পানীৰে ধুইছে সেইদিনা আৰু বেলেগ পানী আনিব লগা হোৱা নাই চকুৰ পানীৰে কি কৰে চকুৰ পানীৰে ভৰি ধুব পৰাটো বৰ ডাঙৰ কথা এনেকুৱাকৈ ভৰি তিয়াই দিছে ৰাম লক্ষ্মণৰ তাৰপিছত ফুলেৰে আপ্যায়ন কৰি ইমান দিনৰ প্ৰতীক্ষা চিন্তা কৰক কিমান দিনৰ অপেক্ষা আমাৰতো অকণমান আমাৰ যদি কিবা কাৰণত অকণমান যদি দেৰি হৈ যায় পাঠ আৰম্ভ হোৱাত আমাৰ কি হৈ যায় আমাৰতো একদম নাহে যদি বাদ দিয়ক নাহিলে নাহো বুলিয়ে ক'ব লাগে আৰু আহিলে আহো বুলি ক'ব লাগে এনেকুৱা হৈ যাব আমাৰ হ'লে এনেকুৱা হৈ যাব তেওঁ নাহে যদি নাহো বুলি ক'লে হ'ল আই চবৰিয়ে এনেকুৱাকে ভকতি কৰিছে ঈশ্বৰৰ পানী গুৰুৰ নিৰ্দেশত গুৰুৱে আহিব বুলি কৈছে যথা সময়ত আহিল আৰু কি কৰিছে সদায় যেনেকুৱাকে সেই বাচনটো আনি থৈ দিয়ে ফলবিলাক বহাৰ পিছত কি কৰিছে সেই আধা খোৱা ফলবিলাক ৰামক দিছে আৰু সেইদিনা ৰামে কি কৰিছে ৰামে সেই ফলবিলাক এনেকুৱাকৈ খাইছে যেন ৰামে খাই উঠি কৈছে যেন আজি মই মোৰ মাতা কৌশল্যাৰ হাতে যেন মই কি কৰিছো মই যেন এই ফল মই খাব পাইছো এনেকুৱা লাগিছে ৰামে ইমান তৃপ্তি পাইছে লক্ষ্মণৰতো খং আৰু আধা খোৱা ফলবিলাক দি দিছে এইটো কি ফল দিছে লক্ষ্মণৰ খং কাৰণ লক্ষ্মণ শেষ নাগৰ অৱতাৰ সকলো খং থাকে শেষ নাগৰ অৱতাৰ হয় লক্ষ্মণৰতো খং আৰে মোৰ দাদাটো অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ হয় তেওঁ ৰজাই হ'লেহেঁতেন কাৰণহে তেওঁ বনত আহিছে নহ'লে এতিয়া অযোধ্যাৰ ৰজা এই তেওঁ কেনেবাকৈ জোখা ফল খাব দিছে আই চবৰিয়ে একাষাৰ বৰ ডাঙৰ কথা কৈছে কি কৈছে একে শব্দত কৈছে বোলে মই ভবাই নহ'ল মই এইটোহে ভাবিলো যাতে সেই ফলটো খাই যাতে মোৰ ভগৱানে যাতে অকণমান যাতে টেঙা নাপায় এই বুলি মানে কি কৈছে যাতে মোৰ ভগৱানে খাই অকণমান টেঙা নাপাওক এই বুলি আই চবৰিৰ এনেকুৱা ধৰণৰ ভক্তি ইমান ভক্তি যাতে ভগৱানে এই ফলটো খাই টেঙা নাপাওক মই টেঙা পাওঁ সেইটো একো কথা নাই মই টেঙা পাব লাগে সেইটো একো কথা নাই কিন্তু মই যিটো ফল খাই থৈ দিছো এই ফলটো খাই যাতে মোৰ ৰামে যাতে কষ্ট নাপাওক ৰামৰ যাতে দাঁতটো টেঙাই নাযাওক এই বুলি কি কৰিছে আই চবৰিয়ে দিনা ফল ধৰিছে
এইটো হ'ল আই চবৰে কিমান ভক্তি যি আই চবৰে জীৱ বলিৰ কাৰণে তেওঁ বিয়াই নহয় লাগিলে দৰকাৰ হ'লে বিয়াই নহয় এনেকুৱাকে তেওঁ গোটেই কি কৰিব পাৰিলে নিজৰ জীৱন যৌৱন সমস্ত বিলাক উৎসৰ্গা কৰিব পাৰিছে জীৱন আৰু যৌৱন সমস্ত উৎসৰ্গা কৰিব পাৰিছে তেনেকুৱাকে যে তেওঁ মানে ভক্তি সেইকাৰণে প্ৰভুসকল ৰামে যেতিয়া সেই ফলবিলাক খাইছে তেতিয়া লক্ষ্মণে বুজি পালে যে এইটো কেৱল ভক্তিত খাইছে এনেই নাখায় এইটো কেৱল ভক্তিতহে তেনেকুৱাকে হয় সেইকাৰণে প্ৰভুসকল এই যে আই চবৰে এই কাহিনীটোৰ পৰা এইটোকে মই ক'ব বিচাৰিছো যে যাতে জীৱ হত্যা কৰি আমি ভক্তি কৰিব বুলি নাভাবো ভক্তি কৰিম বুলি যাতে কিবা নাই আৰু আজি দেৱকী নাৰদে প্ৰাচীন বৈষ্ণৱক তাকেই কৈ আছে দশন সুভাৱে কুপে আজুৰা বুড়াবে হাতে ধরিয়া এরম কাটতে পাইলে কজত দুখতা স্মরি হারে হারে হুয়া বহি আশা করি দখন সুভাবে কোপে আজরাকে এই জীবনটাকে দাঁত কামড়ি আছে আরে আমাক ইমান কষ্ট দি মাৰিছ ইমান কষ্ট দি আমাৰ গাৰ মাংসবিলাক খাই দিলি আমাৰতো জীয়াই থকাৰ ইচ্ছা আছিলে আমাৰতো মৰিবৰ কাৰণে ইচ্ছা নহৈছিলে আমাৰ জীৱন জীৱন শেষ কৰি দিলি এই বুলি সুমালে দহন কুপে আজলৈকে কমতে চুৰি আজৰে বুলি কৈছে সেইবিলাক পশু আছিলে অস্ত্ৰক পুৰাৱে হাতত ধৰি ৰাখে অস্ত্ৰ কেৱল ট্ৰয়াছে আৰু ট্ৰয়াছে এই আহক কেতিয়া আহে কাটতে পাইলে তো যত দুখটা কসমৰি কাটতে যিমানবিলাক দুখ পাইছিলে এটা ছাগলী মৰাৰ সময়ত যিটো নেকি দুখ পায় কাটতে যিটো নেকি কষ্ট পায় এটা বহুত কষ্ট পায় এটা ছাগলীয়ে কটাৰ সময়ত খুব মুখা থাকে একদম হাত যেতিয়া নেকি মুচৰি মৰা যায় হাতটো কিমান সময় খুব মুখা থাকে জীৱ নাযায় গাহৰিবিলাক যেনেকৈ মাৰে দেগাৰ ভৰাই দি পেটত দেখিলে বেয়া লগা আৰু মই যেতিয়াৰ পৰা দেখা পালো তেতিয়াৰ পৰা এই বস্তুটো সৰুতে যিটো নেকি গ্ৰহণ কৰিছিলো এই সৰুৰ পৰা সেইকাৰণে এই বস্তুটো বাদ দিছো যেতিয়া দেখা পালো যে দেগাৰখন যেতিয়া নেকি পেটত দীঘলে ভৰাই দিয়ে আৰু বুকৰ মাজত কলিজাত যেতিয়া ভৰাই দিয়ে কলিজাত দেগাৰ ভৰাৰ পিছত সেইটো কেনেকুৱা হয় সেইকাৰণে সেই জীৱবিলাকে অতি কষ্ট পায় সেইকাৰণে লক্ষ্য কৰিব এটা কথা লক্ষ্য কৰিব যিবিলাক মানুহে বেছিকে বলি দিয়ে আমাৰ টংলাৰে ওচৰত তেনেকুৱাকে এটা জাগা ঠাইটো মই নকওঁ সেই ঠাইটোত যিকেইটাই তেনেকুৱাকে বলি কটা মানুহ আছিলে মৰণো ভাল নহ'ল আজিলৈও সিহঁতৰ বংশ পৰম্পৰা হিচাপত যিকেইটাই দি থাকে এই মৰিলেও খুব বেয়াকৈ মৰিব নহয় সিহঁতৰ ভাল মৰণ নহয় এটা ভালকেহে মৰিব লাগিছিলে সিহঁতৰ দেওবাৰ কাৰণে কি বুলি কয় ভালকেহে মৰিব লাগিছিলে কিন্তু ভাল মৰণ সিহঁতৰ নাযায় যেনেকি তেনেকুৱাকে মানে ঈশ্বৰৰ ওচৰত বলি কাটিব যায় সেইকাৰণে বলি কাটিব যোৱাৰ পৰা খুব মানে আঁতৰতে থাকিব বহুত খোজ পিছুৱাই থাকিব আৰু সেয়া চোৱাৰ পৰাও আঁতৰত থাকিব তাৰমানে পাকবিলাক কেনেকুৱা হয় পাকবিলাক কেনেকুৱা যেনিবা তেওঁলোকে বলি দি আছে মই দৰ্শক হিচাপে চাই আছো চোৱাটো পাওঁ ধৰা হয় এজন মানুহ মাৰি আছে মই বাধা দিয়া নাই ধৰি দিব তুমি কিয় বাধা দিয়া নাই তুমি কিয় বাধা দিয়া নাই সকলোকে ধৰিব কোটপোচ কৰিব তুমি কিয় বাধা দিয়া কি চাই আছিলা তুমি মাৰিবৰ কাৰণে উৎসাহী আছিলা হাত চাপৰি বজাই আছিলা মোবাইলত ভিডিঅ' কৰি আছিলা এইটো যেনেকুৱাকে আমাৰ কিছুমান মানুহে তেনেকুৱাকে এই যি অপৰাধীবিলাকক যেতিয়া নেকি ধৰে আৰ্মি পুলিচে যেতিয়া ধৰে অপৰাধীবিলাকক ধৰিলে কি কৰে একদম মানে সিহঁতৰ ওচৰত কাৰ ঘৰত আছিলে কাৰ মোবাইলৰ পৰা কথা পাতিছিলে কোনটো লোকেশ্যনত আছিলে গোটেই লোকেশ্যন চাইছে এটা উঠাই লৈ যাব অকল যে অপৰাধীটোকে নিব এনেকুৱা নহয় ই কাৰ লগত কথা পাতিছিলে কাৰ ঘৰত গৈছিলে কাৰ কোনে ভাত খুৱাইছিলে কোনে ৰাতি থাকিব দিছিলে কাৰ গাড়ীত উঠি কোনখন দোকানত হ'ল চববিলাকক ধৰিব যদি বিখ্যাত অপৰাধী হয় ঠিক তেনেকুৱা এইবিলাক অপৰাধ যিয়ে কৰিলে কৰাজনটো ফচিলে তাতে চাই বা বৰ ধুনীয়া হৈছে কিয় চাই আছা তুমি তোমাৰতো মানুহৰ মুখখন আছে তোমাৰ চকুকেইটা আছে কিয় চাই আছা
সমস্ত বিলাকে সেই কাৰণে তাতে ফচি যায় সেইবিলাক অপৰাধৰ পৰা মুক্ত হ'বৰ কাৰণে আমি সেই কাৰণে পাৰিলে সেই স্থানতে ত্যাগ কৰিব লাগে যাবই নালাগে কোনোবাই কৰি আছে কৰি যাব কৈছে অষ্টম ঘৰৰ হাতা ধৰিয়া উঠে কাটতে পালে যতটো শাৰী শাৰী বহি ৰহি আছে কোপা কৰি আৰু শাৰী শাৰী বহি আছে সিহঁতে ৰখি আছে তোমালৈ কোপ কৰি মানে খং কৰি ৰৈ আছে তুমি যেটো তেওঁলোকক কষ্ট দিছিলা ও মৰি তুমি যে তীক্ষণে স্বৰ্গে চলি যাও বেহি হবে মাৰিবে পাম উঠাৰ ঘাম খণ্ড খণ্ড কৰি দেখাও তোমাৰ শৰীৰ মুম্বালে শৰীৰ ঢাকি বহি বেউধিলা এরম ঘর দিকে শৰীৰত পাইবা বৰ দেখা শুনাত কহলে কম উৰা কোন কথা উৰঞ্জনী পতিল চৰিত্ৰ বিশেষ সাৱধানে শুনা তাপ পঢ়ি বুনি মৰি তুমি যেতিখনে স্বৰ্গে চলি যাও যেতিয়া তুমি মৰি স্বৰ্গ পালা যেনিবা হাঁহ চৰাই পঢ়াৰ বিনিময়ত তুমি স্বৰ্গ কিবা কাৰণত পাব পাৰা কিন্তু স্বৰ্গৰ পৰা মানে তাৰ পৰা কি আছে কিয় আছে যেনিবা ধৰা হ'ল মই 1 লিটাৰ তেল ভৰালো বাইক এখনত 1 লিটাৰ তেলেৰে যিমান দিনে যাব পাৰি ইমান দিনে তাৰ ওপৰত আৰু এখন নাযাব এইখিনিতে ৰৈ যাব বাইকখন ঠিক তেনেকুৱা কিবা কাৰণে পুণ্য কৰি পুণ্যৰ নামত স্বৰ্গ পাম বুলি বাঞ্ছা কৰি স্বৰ্গ কিছু দিনৰ কাৰণে তেওঁ ভোগ জলিও কৰিলে কিন্তু স্বৰ্গৰ পৰা স্বৰ্গ পাওঁতে কিমান কাটিব পাৰে নাৰী প্ৰতি উলিয়াই দিব স্বৰ্গ যোৱা ৰাস্তাতে তেতিয়া ক'ত পাৰিবা তুমি নাৰদে কৈছে নাৰদ এগৰাকী পৰম প্ৰসিদ্ধ গুৰু দেৱৰ কি নাৰদে কয় অষ্টম পুৰাৱে হাতে ধৰিয়া ৰাখে অষ্ট ধৰি তেনেকৈ শুই থাকে দশন চুবাই দাঁত চুবাই থাকে দাঁত কামুৰি থাকে মৰি তুমি যেতিখনে স্বৰ্গ চলি যাবা যেতিয়ালৈকে মৰি তুমি স্বৰ্গ চলি যাবা বেৰি হবে মাৰিলে কুঠাৰৰ ঘাও আৰু বেৰি সকলে কুঠাৰৰ ঘাও মাৰিব তোমাৰ ওপৰত যি পৰকু কুঠাৰ ধৰি আছে এই তীক্ষ্ণ কুঠাৰেৰে তোমাক ঘা মাৰিব কিন্তু তুমি নমৰা এই জীৱবিলাক যে আমাৰ এই ঘা মাৰিলে মৰিব এটা কোনোবাই প্ৰশ্ন কৰিব এটা ঘা মাৰিব এটা ঘা মাৰিলে মৰিয়ে যাব নমৰে এইটো কষ্টহে পাব যাতনাহে পাব কাৰণ সেইটো যাতনা কৰিহে পাব মৰাৰ পিছত যিটো নেকি আত্মা হৈ ওলাই যিটো নেকি জীৱাত্মাটো যেতিয়া নেকি ওলাই যাব এটা যাতনা শৰীৰ পাব এই যাতনা শৰীৰটোৱে যদি তেওঁ মানে কিবা পাব লগা আছে যদি তেওঁ কষ্ট পাব লগা আছে তেতিয়াহ'লে তেওঁ এই যে জন্মজাৰ ৰাজ্যত কি ঘটনা হ'ব কয় বোলে পানী ডুবাব জুইত দিব কিবা দিব জোম মাৰিব কিবা মাৰিব এতিয়া কোনোবাই ভাবিব পাৰে যে জোম মাৰিলে তেওঁ মৰিয়ে যাব কেইটাই মাৰিব পাৰিব এটাই মাৰিব দুটাই মাৰিব নহয় নমৰে কাটিলে তেওঁৰ তাত চিনটোহে থাকিব কিন্তু তেওঁ নমৰে কটাৰ সমান যিটো কষ্ট হয় সেই কষ্টটো ভোগ কৰিব তেওঁৰ গাত গৰম তেল মাৰি দিব কিন্তু গৰম তেলটো উত্তপ্ত যেনেকুৱা অকণমান কৰিলে যেনেকুৱা হয় সেইটো মানে উত্তপ্তটো পাই থাকিব কিন্তু তেওঁ নমৰে কাৰণ তেওঁ ভোগ কৰিব লাগিব নহয় যাতনা ক'ত যাব গতিকে তেওঁ নমৰে এইটো যাতনা কৰি কৈছে খণ্ড খণ্ড কৰিলে তোমাৰ শৰীৰ খণ্ড খণ্ড কৰিব বোম বালে শৰীৰ ঢাকি উৰিব বহি তোমাৰ মাংস কবাতে কৰি থাকিব গোটেই ৰুধি কি কৰিব তেজেৰে তোমাৰ গোটেই মাংস পিণ্ডবিলাক কি হৈ থাকিব হাত খাই দিব তেজেৰে খাৰ দিকে শৰীৰত পাইলে বৰ দেখা খাৰ দিকত নমৰে এইটো মৰিব বুলি ক'লে কৈছে খাৰ দিকত শৰীৰত পাইলে বৰ দেখা শৰীৰত দেখা পাবা কষ্ট পাবা শুনা আকৌ এক কথা বহু পুৰাতন কথা শুনা আকৌ বহু এক পুৰাতন কথা এতিয়া তোমাক মই এটা পুৰণা কথা কম এতিয়া পুৰাতন কথা এতিয়া আমাক জীৱাত্মা পৰমাত্মাৰ এই কথাখিনি ক'ব
গতিকে ৰজাক বাধা দিছে বোলে হে ৰাজন প্ৰাচীন বহিৰাজা তুমি সেইবিলাক আৰু জীৱ হত্যাৰ কথা নিন্দা সেইবিলাক নকৰিবা জীৱক কেতিয়াও মানে তেনেকুৱা এটা বেয়া ব্যৱহাৰ নকৰিবা মোৰ যেনেকুৱা জীয়াই থকা ইচ্ছা আছে অন্য জীৱৰ জীয়াই থকা ইচ্ছা আছে মোৰ ভিতৰত যেনেকুৱাকে আত্মা আছে এটা হাতীৰ ভিতৰতো আত্মা আছে এটা সমস্ত জীৱৰ ভিতৰতে আত্মাবিলাক আছে গতিকে সেইকাৰণে আত্মাক কষ্ট দিলে ভগৱানে কষ্ট পায় সেইকাৰণে যিমান পাৰি আমি আত্মাক কষ্ট দিব নালাগে এতিয়া আমি ভাবি ৰাখো বোলে আমাৰ এই মাছ মাংসৰ খাদ্য এনেকুৱা ভাবি দিব লাগে পূৰ্বতে মই আপোনালোকক কৈছো মই খাইও চাইছো আৰু নাখাইও চাইছো মই জন্মৰ পৰা নোখোৱাকৈ ৰখা নাই মই খাইও চাইছো আৰু নোখোৱাকৈও চাইছো যিমান মাছ মাংস বাদ দিব ইমান আপোনাৰ পেটৰ কণ্ডিশ্যন ভালে থাকিব চাবচোন আৰু জিভাৰে জুতি এইবিলাক দেহৰ একো কামত নাই জিভাৰে জুতি মাত্ৰ কেৱল জিভাটোহে বিচাৰে আমাৰ দেহটো এইবিলাক নিবিচাৰে এটা আমাৰ মনৰে ধাৰণা বিজ্ঞানৰ ভাষাত যদি ক'ব যাওঁ বিজ্ঞানৰ ভাষাত ক'ব গ'লে মাছ মাংস খোৱা প্ৰাণীবিলাকৰ কি হৈ যায় খাদ্যনলীডাল বৰ দীঘল খাদ্যনলীডাল গোটেই চুটি এই যে বাঘ নোৱাৰি কৰি খাদ্যনলীডাল এই গোটেই চুটি খোৱাৰ লগে লগে যাতে পাকস্থলীত মানে জীৱনটো কৰিব পাৰে মাংস বিন্দ কৰিব পাৰে কিন্তু মানুহৰ খাদ্যনলীডাল বৰ দীঘল একদম পকাই পকাই আহি থকা তাৰমানে মানুহে এই যিমানবিলাক মাছ মাংস যদি বেছিকৈ খায় তেতিয়া কি হ'ব খাদ্যনলীডালে হজম কৰিব নোৱাৰে আৰু সেইকাৰণে মানুহৰ আজিকালি যে এই যে পাথৰ হয় গোলবাৰৰ অপাৰেশ্যন কেৱল এটা অপাৰেশ্যন কিয় ইমান যে হয় আগতে আমি শুনিছিলো আমি সৰু থাকোঁতে আমাৰ ডাঙৰবিলাকৰ কথাটো বাদে আমিও কিমান দিনৰ আমি সৰু থাকোঁতে শুনিছিলো এটা পাথৰ হৈছিলে বহুত এখন গাঁৱৰ ভৰা গাঁৱৰ ভিতৰত কোনোবা এজনৰ হৈছিলে পাথৰ তেতিয়া বিচাৰ হ'ব গৈছিলে মানুহে আচৰিত হয় এতিয়া মানুহৰ প্ৰায় ঘৰে ঘৰে পাথৰ ঘৰে ঘৰে অপাৰেশ্যন পেট ফলা কিয় তুমি নাখাবলগীয়াবিলাক খাই আছা এইবিলাক ধৰ্মৰ পৰা বাদেই দিয়ক আমি নিজৰ দেহাটো থাকিলে বেয়া হ'ব নিজৰ দেহাটো যদি সুস্থ কৰিব লাগে এক নম্বৰত আমি একান্তভাৱে বাদ দিব লাগিব এক নম্বৰ হ'ল ব্ৰইলাৰ আটাইতকৈ আমাৰ শত্ৰু হ'ল ব্ৰইলাৰ যি নেকি একদম মানে ভেকচিনতে জন্ম আৰু ভেকচিন লৈ মৃত্যু যি ব্ৰইলাৰে নিজৰ ভৰিৰ ওপৰত 1 মিনিট থিয় হৈ থাকিব নোৱাৰে শুই থাকে সেইটো খাই তোমাৰ জীৱনত কি হ'ব সেইকাৰণে যিটো জীৱনে নিজৰ ভৰিৰ ওপৰত নিজে অকণমান থিয় হৈ থাকিব নোৱাৰে আধাৰতে খাব নোৱাৰে সেইটো জীৱ খাই আপোনাৰ কি লাভ হ'ব গতিকে সেইকাৰণে সেইটো বস্তুৰ পৰা যদি আমি এটাকে বাদ দিব পাৰোঁ দেখিব পেটৰ কণ্ডিশ্যন ইমান ভাল লাগিব জীৱনত যদি গেষ্ট্ৰিকৰ টেবলেট বহুত খাইছিলে গেষ্ট্ৰিকৰ টেবলেট কমাই দিব পাৰিব যদি মাহটোত যদি 15টা গেছৰ টেবলেট খাইছিলে 20টা খাইছিলে তেতিয়া হয়তো কমাই 5টা খাব 3টা খাব 2টা খাব 1টা খাব আৰু কোনোবা মাহত তেতিয়াৰ পৰা হয়তো নাখালেও হোৱা হ'ব গতিকে সেইকাৰণে যিয়ে কি মানে সেইকাৰণে কম খাবা বেছি খাবা কম খাবা যদি কমকে খোৱা যায় তেওঁ বেছি দিনলৈ খাব পাৰিব আৰু যদি বেছিকে খাই থাকে ৰাতিপুৱা উঠাৰ পৰা যদি এইবিলাককে খাই থাকে তেতিয়াহ'লে তেওঁ কমকে খাব অৰ্থাৎ কম দিন তেওঁৰ লাষ্টিং কৰিব গতিকে সেইকাৰণে যে আমি এই যিমানবিলাক বস্তু আছে আমি যদি বিজ্ঞানসন্মত ভাৱে চাওঁ সেইবিলাক নহয় মাংস আৰু প্ৰাণীবিলাকৰ নখবিলাক বহুত জোঙা আমাৰতো জোঙা হয় আমাৰ চেপেটা দাঁতবিলাক আমাৰ চেপেটা মাংস আৰু প্ৰাণীবিলাকৰ দাঁতবিলাক জোঙা যেনে সিংহৰ দাঁত বাঘৰ দাঁত শিয়ালৰ দাঁত এইবিলাক বহুত জোঙা দাঁতবিলাক যাতে খাই দিয়াৰ লগে লগে যাতে এটা জীৱ ধৰাৰ লগে লগে নখেৰে ধৰাৰ লগে লগে যাতে সেই জীৱটো যাতে এৰি নাযায় আমি হাতত বাৰে চৰাই এটা ধৰিলে হাতৰ পৰা ওলাই যায় তাৰমানে আমাৰ এনেকুৱা কোমল আমাৰ এটা যদি কিবা এটা ধৰো যদি খুব মনোযোগেৰে ধৰা নাযায় চৰাইটো ধৰিব গ'লে কিন্তু হাতৰ পৰা এৰা খাই যাব কিয় আমাৰ নখবিলাক জোঙা নহয় কিন্তু হিয়াল কুকুৰে ধৰিলে একবাৰে ধৰি ল'ব এইটো এৰা নিদিয়ে তাৰমানে একদম ফালি দিব বাঘে ধৰিলে ফালি দিব দেখা নাপায় সেই দৃষ্টিৰে চাব গ'লে নহয় বিজ্ঞানসন্মত দৃষ্টিৰে চাব গ'লে মাংস আৰু প্ৰাণীবিলাকে পানীবিলাক চেলেকি খায় আমি কেনেকৈ খাওঁ আমি পানীবিলাক কি খাওঁ গতিকে সেইকাৰণে এইটো বিজ্ঞানসন্মত হ'ব নহয় যাৰ কাৰণে আমি যদি সেইবিলাক এৰাই চলিব পাৰোঁ মই আজিৰ পৰা এৰিব কোৱা নাই কিন্তু কথা হ'ল যদি আমি জীৱনৰ পৰা আমি অকণমানকৈ এৰাই চলিব পাৰোঁ দেখিব যে জীৱনত আমাৰ পেটৰ কণ্ডিশ্যন দেহৰ কণ্ডিশ্যন ইমান ভাল লাগিব বহুত ভাল লাগিব মন মানসিকতা বহুত ভাল লাগিব বহুতেই আধ্যাত্মিকভাৱে সুস্থ হ'ব পাৰিব গতিকে সেইকাৰণে প্ৰভুসকল এতিয়া কৈছে
যে এই কথাখিনি বুজাবৰ কাৰণে তোমাক মই পুৰঞ্জন নৃপতিৰ চৰিত্ৰ কথাখিনি মই কম সাৱধানে শুনা নাটক পঢ়িব লিখে গতিকে মই শেষ কৰি কম তুমি সাৱধানে শুনিবা বুলি কৈছে দেৱকী নাৰদে প্ৰাচীন পৰিণামৰ ৰজাজনক এই কথাখিনি এতিয়া কৈছে ও আছিলন্ত নিপয়েক নামে পুৰঞ্জন ও থাকিল ধৰণী খান যাৰ আৰু এক বিতয় আছে অভিজ্ঞাত নাম নহয় বিফল যাৰ বঞ্চিতাত্ম পাল যত কৰ্ম কৰে তাক কেহ নজানয় বিচাৰে নিগুণ সৰ্বগুণৰ আশ্ৰয় আপোনাৰ অনুকূল নগৰ চাহিয়া পৃথিৱী মধ্যত হিতু ফুৰে বিচাৰিয়া ও যতকে দেখিলা মানে বিশেষ নগৰ জলে স্থলে ফুৰে দেখিবা মনোহৰ তথাপি নভয় তাৰ মনত হৰিক নগৰ বিচাৰি ৰাজা ফুৰে দহু দিশে ৰজা পুৰঞ্জনৰ আখ্যানটো এতিয়া প্ৰাচীন বহি ৰজাৰ আগত এতিয়া কৈ আছে কোনে কৈ আছে দেৱকী নাৰদে আছিল নিপয়ক নামে পুৰঞ্জন নামৰ এজন ৰজা আছিলে সেই ৰজাজন বেলেগ নহয় আপুনি মই এতিয়া এই কথাখিনি ক'ব লাগে এই ৰজাজন বেলেগ নহয় এই আমাৰ কথাখিনি কৈ আছে থাকিলে ধৰণীখনৰ যাৰ গুণগান গোটেই ধৰণীখন তেওঁৰ গুণগানত মানে একদম মানে পঞ্চম তেওঁৰ গুণগান তাৰো একো মিত্ৰ আছে অভিজ্ঞাত নাম এই কথাখিনি জানিব লাগে ভাৱনিটো পিছত দিব অকণখন অভিজ্ঞাত কোন হয় মিত্ৰজন কোন হয় এনেকুৱা এটা দিব কথাখিনি এতিয়া ক'লে এই কাহিনীটো মনত ৰাখিব লাগিব পুৰঞ্জন ৰজাৰ এজন মিত্ৰ আছিল যাৰ নাম হ'ল অভিজ্ঞাত নহয় বিফল যাৰ বঞ্চিত কাম আৰু সেই মিত্ৰজনৰ লগত থাকি যি বাঞ্ছা কৰে মানে হয় আৰু কিবা যি ইচ্ছা কৰে তাকে কৰে আৰু মিত্ৰজনৰ লগত দুখ লাগে যত কৰ্ম কৰে তাক কেহ নজানয় বিচাৰে নিৰ্গুণ সৰ্বগুণৰ আশ্ৰয় যি কৰ্ম কৰে মানে কি কৰি পায় একো নাজানে কি কৰ্ম যি ইচ্ছা তাকে কৰিব যি ইচ্ছা আজি বোলে খাব ইচ্ছা কৰিছে আজি বোলে শুব ইচ্ছা কৰিছে আজি বোলে ফুৰিব ইচ্ছা কৰিছে আজি বোলে অৰণ্যত যাম পৰ্বত যাম এইবিলাক হ'ল কি মানে সেই মিত্ৰজনৰ লগত কৰি থাকে যি ইচ্ছা নিজে নাজানে মানে কি কৰি পায় নহয় বিফল যাৰ বঞ্চিত কাম যি বাঞ্ছা কৰে সেইটো বিফল নহয় হয় আৰু কামটো ইচ্ছা কৰিলে হয় যত কৰ্ম কৰে তাক কেহ নজানে যি কৰ্ম কৰে তাক কোনেও নাজানে বিচাৰে নিৰ্গুণ সৰ্বগুণৰ আশ্ৰয় তেওঁ নিৰ্গুণ বিচাৰে সৰ্বগুণৰ আশ্ৰয় বিচাৰে কেতিয়াবা যদি নিৰ্গুণৰ আশ্ৰয় বিচাৰে কেতিয়াবা সৰ্বগুণৰ আশ্ৰয় বিচাৰে আপোনাৰ অনুকূল নগৰ চাই আৰু এনেকুৱাকে চাই নিজৰ থাকিবৰ কাৰণে যিখন নগৰ ভাল লাগে এনেকুৱা এখন নগৰ বিচাৰি গ'ল তাৰমানে নিজৰ ভাল লগা এখন নগৰ ক'তনো পায় এখন নগৰ এইটো বিচাৰি ফুৰিছে আৰু নগৰখন ক'ত পায় পৃথিৱীৰ মধ্যত সেইটো পুৰে বিচাৰিয়া আৰু সেই মানে এই যিজন নেকি পুৰঞ্জনৰ কথা কৈছে পৃথিৱীৰ মাজত তেনেকুৱা এখন ঠাই বিচাৰি পালে এখন ঠাই বিচাৰি যতে মই দেখিলো মানে বিশেষ নগৰ জলে স্থলে ফুৰে দেখিবা মনোহৰ যিমান বিলাক নগৰ দেখি আছে এইবিলাক জলে স্থলে ফুলে মনোহৰ যিমান বিলাক নগৰ দেখা পায় সকলোতে জল স্থল চববিলাকতে বিভিন্ন প্ৰকাৰৰ ফুল ফলবিলাক জাতিষ্কাৰ হৈ আছে ফুলি আছে তথাপি নহ'লেও তাৰ মনত হৰি তথাপি মনত মানে হৰি মানে মনত আনন্দ তথাপি মানে ভৰা নাই নগৰ বিচাৰি ৰাজা ফুৰে নকলি যিমান দেখা পাইছে মনটো ভৰা নাই আৰু লাগে আৰু ইয়াতকৈ ভাল লাগে এনেকুৱাকে কি হৈ আছে ৰজাজনে তেনেকুৱাকে বিচাৰি ফুৰি আছে ও এপদিনা হেমন্ত দক্ষিণ পঞ্জৰে উড়ন্ত দেখিলা স্থানৰ ৰাজা একেশ্বৰে জগতকৈ খাপ কোনো ভাৰত বৰিক তাঙ্ক দেখি ৰংগ আতি ভৈল আপৰিক
মগসামনালয়ে কয়া স্বয়ং গৰ ৰাজধানী লক্ষণে লক্ষিত মনোহৰ অসভিতিবে হিয়া নগৰ গৰখাই মহামনোহৰ দেখি লোকে থাকে চাই একদিনা হেমন্ত দক্ষিণ পঞ্চয়ে পুৰতে স্থানত ৰাজা কৈছিল মানে পাহাৰৰ দক্ষিণ পাৰত তেনেকুৱাকে ৰজা মানে অকলে তেনেকুৱাকে ফুৰি আছে জগত প্ৰখ্যাত কোনো ভাৰত জগতৰ প্ৰখ্যাত হৈ গৈছে ভাৰতবৰ্ষখন হ'ল জগত প্ৰখ্যাত এই ভাৰতবৰ্ষ সেইকাৰণে কি হয় বুলি কয় ভাৰতবৰ্ষ যুগৰ দেশ বাকীবিলাক হ'ল যুগৰ দেশ ভাৰতবৰ্ষত থাকিলে আপুনি মই যোগ কৰিব পাৰোঁ কি যোগ কৰিব পাৰোঁ আমি আত্মাৰ লগত পৰমাত্মাক যুক্ত কৰিব পাৰোঁ আমি সৎ কৰ্মবিলাক আমি যুক্ত কৰিব পাৰোঁ আৰু অন্য দেশত কেৱল কি আছে অন্য দেশত কেৱল ভোগ আছে ভোগৰ দেশ অন্য দেশত চাব যিমান যি কি নাখায় নোখোৱা বস্তু নাই ইমান খাই কেৱল খোৱা লোৱাতে ব্যস্ত তাৰ বাহিৰৰ তেওঁলোকৰ বেলেগ চিন্তাই নাই অন্য দেশবিলাকত কিন্তু ভাৰতত ঋষি মুনি স্বয়ং ভগৱানৰ এক মহাপুৰুষে ভাৰতত জন্মগ্ৰহণ কৰিছে এই ভাৰতৰ ইতিহাস আছে কিন্তু অন্য দেশবিলাকত তেনেকুৱা ইমান ইতিহাস নাই ইমান পুৰণা ইতিহাস অন্য দেশবিলাকত নাই আমাৰ ভাৰতত এই ইতিহাসবিলাক আমাৰ ইয়াতে আছে সেইকাৰণে আমাৰ দেশত এই ৰামৰ জন্ম কৃষ্ণৰ জন্ম আমাৰ দেশত এই শংকৰ মাধৱৰ জন্ম আমাৰ দেশত এই বুদ্ধদেৱৰ জন্ম আৰু আমাৰ দেশত এই ৰামকৃষ্ণ পৰমহংসৰ জন্ম চৈতন্যদেৱৰ জন্ম সমস্ত মহাপুৰুষৰ জন্ম হ'ল আমাৰ দেশত কিন্তু দুৰ্ভাগ্য কি জানে আমাৰ দেশৰবিলাকে আমাৰ ঋষিমুনিয়ে বা ভাগৱতে কিবা কৈছে বুলি ক'লে এইটো নামানে এই ভাগৱতেহে কৈছে ঋষিমুনিয়ে কৈছে যদি তেওঁ কোৱা হয় বোলে লেনিনে কৈছিলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিলে প্লেটোৱে কৈছিলে এনেকে ক'লে কিন্তু খুব ভাল পায় অ বা আৰে এৰিষ্টটল প্লেটো ইহঁত মোৰ ইহঁত আমাৰ দেশৰ পৰা কি জানে ইহঁত কিন্তু আমাৰ দেশৰ মানুহ যদি কোৱা হয় গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিলে প্লেটোৱে এনেকে সংজ্ঞা দিছে ধৰ্মৰ ওপৰত প্লেটোৱে এনেকে কৈছে লজিক যিটো লজিক ফিলচফি সাবজেক্ট আছে যে পঢ়িছে গম পাব বোলে ধৰ্মৰ ওপৰত চাইন্টিফিক ওপৰত প্লেটোৱে এনেকে কৈছে বোলে আৰু এনেকুৱা বহুত কেইটামান আছে আমাৰ উঠি অহা প্ৰজন্মবিলাকে গম পাব যে সেইবিলাকে ক'লে তাৰমানে বহুত ভাল পাই বোলে সেইবিলাকে কৈছে কিন্তু আমাৰ ৰীতিনীতিবিলাকে তাতকৈ যে ডাঙৰ কথা কৈ গৈছে এইবিলাকৰ কিন্তু গুৰুত্ব নাই আমাৰ ইয়াতে দৰকাৰ হ'লে বাওঁপন্থী হ'ব দৰকাৰ হ'লে তেওঁলোক বাওঁপন্থী হৈ যাব লেনিন বা মাৰ্ক্সবাদ তেওঁলোকে প্ৰতিষ্ঠা কৰিব কিন্তু তেওঁলোকে কেতিয়াও কি নকৰে তেওঁলোকে ঈশ্বৰ কৃষ্ণই যেনেকৈ আমাক আজ্ঞা কৰিছে গীতা মহাভাৰতত ৰামায়ণত কীৰ্তন নামঘাট আমাৰ সেই মহাপুৰুষ শংকৰদেৱ আহি যাব ক'ত কেইদিন ইমানবিলাক যে আজ্ঞা কৰিছে ইমানবিলাকৰ কথা দৰকাৰ হ'লে নামানে মানিব ক'ত যদি কোনোবা পশ্চিমৰ যদি কোনোবা মানুহে কয় সেইটো মানিব সেইকাৰণে আমাৰ এজন শিল্পী আছে নহয় ৰাজীৱ মধিয়া বুলি এজন শিল্পী আছিলে তেওঁ এটা গায়ক হৈ গৈছে এই পশ্চিমৰ বতাহজাক পূবলৈ বহিছে তাৰ জানো ৰাখিছ খবৰ দুইখন ভৰিলে বিষ মে টেকালে পাৰৰ ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বহিছে তাৰ জানো ৰাখিছ খবৰ তাৰ খবৰ কোনে ৰাখে আজি পশ্চিমৰ বতাহজাক যে পূবলৈ বহিছে একসামে পশ্চিমৰ বতাহজাক মানি আছে পূবলৈ পশ্চিমীয়া ধৰ্মবিলাকক লৈ আছে কিন্তু আমাৰ ইয়াতে যে ধৰ্মৰ প্ৰতিষ্ঠা ধৰ্মৰ মূল বস্তুৱে আমাৰ ইয়াত আছে আমাৰ ইয়াত থাকিয়ে আমি কেৱল আমি অন্য আমি কৈ আছো অন্যবিলাক বোলে আমাক অমুকে এনেকে কৈছিলে ভাৰতৰ সনাতন ধৰ্মৰ বাহিৰত অন্য যিমানবিলাক ধৰ্ম আছে কোনোবাই কৈছে মই ঈশ্বৰৰ পুত্ৰ তেওঁ নিজে কোৱা নাই মই ঈশ্বৰ বুলি মই ঈশ্বৰৰ পুত্ৰ বুলি কৈছে কোনোবাই আৰু কোনোবাই কৈছে মই ঈশ্বৰৰ দূত আমাৰ ভগৱান কৃষ্ণই কি কৈছে হে অৰ্জুন সৰ্ব ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বাং সৰ্বপাপেভ্যো মুচ্যমি মা শুচঃ হে অৰ্জুন মই তোমাক সমস্ত পৰা ৰক্ষা কৰিম
মই সমস্ত এই ভগৱান কৃষ্ণই ক'ব পাৰিছে কিন্তু সেই কৃষ্ণই কিন্তু নামানে যদি কোনোবা সেই আগৰ সেই কেইটামান যুগৰ পিছত কেইটামানে যদি কৈছে এই এৰিষ্টটলৰ নিচিনাই কেইটামানে যদি কৈছে মই নাম নকৰি যদি সেনেকুৱা কেইটামানে কৈছে এটা মানুহৰ খুব বিশ্বাস কিন্তু ভাৰতৰে যে আমাৰ ৰামে কৈছে কৃষ্ণই কৈছে আমাৰ শংকৰগুৰু কৈছে মাধৱগুৰু কৈছে দৰকাৰ হ'লে আমি সেইবিলাকে নামানো কিন্তু আমি দৰকাৰ হ'লে এৰিষ্টটলক মানিম দৰকাৰ হ'লে এনেকুৱা ধৰণৰ কথা গতিকে সেইকাৰণে ক'ব গ'ল এই ভাৰতবৰ্ষ সেইকাৰণে কি বুলি কৈছে এই ভাৰতবৰ্ষখন আমাৰ যুগৰ দেশ আৰু অন্য দেশবিলাক হ'ল কেৱল যুগৰ দেশ কেৱল যুগে কৰিব পাৰিব সেইকাৰণে ভাৰতৰ মানুহক ধৰ্মৰ পৰা কেতিয়াও অন্য মানুহৰ দৰকাৰেই নাই ভাৰতৰ মানুহৰ মাজতে আছে তেজতে আছে কিবা নহয় কিবা এটা ধৰ্ম কৰি আছে ভাৰতৰ মানুহে কোনোবাই দাসকে ঈশ্বৰক দেখা পাইছে দাসৰ ওপৰত পূজা কৰিছে দাসকে ঈশ্বৰক দেখা পাইছে কোনোবাই হিন্দী এটা ধুনীয়াকৈ ৰং দিছে কিন্তু ঈশ্বৰক দেখা পাইছে অন্তৰটো কিবা এটা কৰিছে ভাৰতৰ মানুহৰ পৰা অন্য শিকিব লাগিব একমাত্ৰ ভাৰতেই দেশ যিয়ে শিলত ঈশ্বৰক প্ৰতিষ্ঠা কৰিব পাৰে শিলত কি কৰিব পাৰে প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে আৰু বাকীবিলাক দেশে কি কৰিব পাৰে মানুহৰ পৰা তেওঁলোকে পুতলালৈ ৰূপান্তৰ কৰিব পাৰে মেচিনলৈ যন্ত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে মানুহক এখানে জমিনে আছে না আমি যে যন্ত্র একটা যন্ত্রলৈ ৰূপান্তৰ কৰিব পাৰে অন্য দেশৰ মানুহে কিন্তু আমাৰ দেশৰ মানুহে কি কৰিব পাৰে এটা যদি কি এটা আছে ধুনীয়াকৈ ভগৱানৰ মূৰ্তি এটা বনাব আৰু সেইটোতে মানে ভগৱান কৰিবলৈ তাতে পূজা কৰিব পাৰে তাতে প্ৰাণ প্ৰতিষ্ঠা কৰা দিব পাৰে আমাৰ সনাতন ধৰ্মত এনেকুৱা বিধি ব্যৱস্থাও আছে কিন্তু অন্য দেশত তেনেকুৱা সেইকাৰণে ভাৰতবৰ্ষ আমাৰ ইতিহাস আছে ভাৰতৰ মানুহৰ অন্য মানুহে ধৰ্মৰ পৰা শিকোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু দুৰ্ভাগ্যৰ কথা কি আমাৰ ইমানখিনি প্ৰমাণ পিছতো আমাৰ মানুহে এইটো বুজি নাপায় বা এইটো উপলব্ধি কৰিব নোৱাৰে এই যি গৰাকী পুৰঞ্জন ৰজাৰ কথা কৈছে পুৰঞ্জন ৰজাই এনেকৈ ঘূৰি ঘূৰি কি কৰিলে জগত প্ৰখ্যাত কোনো ভাৰতবৰ্ষ জগতৰ ভিতৰত প্ৰখ্যাত এই ভাৰতবৰ্ষত দেখা পালে টানক দেখি ৰংগুৱাতি ভৈল আখৰে আৰু দেখাৰ লগে লগে যদিও ফুল বগাই বহুত দেখা পাই আছিল কিন্তু দেখাৰ লগে লগে ৰং তামচা লাগি গৈছে পুৰঞ্জন নামৰ ৰজাগৰাকী কাক কৈ আছে দেৱকী নামে কাক কৈ আছে ৰমণী প্ৰাচীন পৰিক্ৰমাৰ ৰজাজনৰ লগত কৈ আছে এই যিজনে নাকি বলি কাটিছিলে তেওঁৰ আগত ৰজা পুৰঞ্জনৰ কথা কৈ আছে নগৰখনৰ ডাঙৰ এটা আছে নগৰ এই নগৰখনত নখন দুৱাৰ আছে বুলি আছে নখন দুৱাৰ ক'ত আছে এই আমাকে কৈ আছে আমাৰ মানুহৰ নখন দুৱাৰ আছে মানুহৰ দেহত নখন দুৱাৰ আছে ওপৰৰ ফালে সাতখন তলৰ ফালে দুইখন উৰ্ধে সাতখন অধে দুইখন এই নখন দুৱাৰ কি আছে আমাৰ মানুহৰ দেহত আছে তাকে ক'ব গৈছে এই পুৰঞ্জন নামৰ এই জীৱনটোৱে কি কৰিছে এই নখন দুৱাৰ থকা এনেকুৱা এখন নগৰত কি কৰিছে তাতে ৰাজধানী এখন দেখা পালে লক্ষ্যৰ নহৰ বৰ সুন্দৰ ৰাজধানী এখন দেখা পালে আৰু দেখা পাই তাতে ৰব মন গ'ল চৌধুৰী পেৰিয়া নগৰ ঘৰত নাই আৰু নগৰখন দেখিবলৈ বৰ সুন্দৰ কিছুমান বৰখাই চলি আছে খাৱাৰ কিছুমান আছে বৰ সুন্দৰ দেখিবৰ কাৰণে মহান নহৰ দেখি লোকে চাই আৰু বৰ সুন্দৰ দেখি লোকে চাই থাকে এই নগৰখনলৈ চাই থাকে লোকে কি কৈ ক'লে এইখিনি মনত ৰাখিব তেতিয়াহে কথাখিনি বুজি পাব ও উৎসৱৰ গৃহী দেখিতে স্থানে স্থানে পুতি আছে দেখিতে মহানগৰ দেখি লোকে আছে উৎসৱৰ গৃহ দেখিতে হ'ব সেই গৃহটো দেখিবৰ কাৰণে বৰ উৎসৱ হৈছে বৰ শোভা দেখিবৰ কাৰণে স্থানে স্থানে পুতি আছে স্থানে
সেই পুৰঞ্জন ৰজাই যি স্থানলৈ ফালে গৈ আছে স্থানে স্থানে ধুনীয়া ব্যাকৰণ বিলাক দিয়া আছে বিলাক দিয়া আছে দেখি ভাল লাগে পুৰণ বিলাক আমাৰ ইয়াৰ কথা আছে কি কৰিব এটাতে ভাঙি গৈ পুৰণটো কি বস্তু কি চিহ্ন এটাতে ভাঙি গৈ মাজত এটাতে বুজি পোৱাহে অকণমান এটা বস্তু সুবৰ্ণ ৰজত লোহাময় তিনি চিহ্ন সুবৰ্ণ ৰজত আৰু লোহাৰ নিৰ্মিত তিনিটা চিহ্ন আছে এটা চিহ্ন হৈছে সুবৰ্ণৰে গঠিত সোণেৰে গঠিত এটা আছে লোহাৰে গঠিত আৰু এটা আছে ৰজতেৰে গঠিত তিনিটা চিহ্ন আছে ও মৰকত চলি বন্দি কৰতিলা বাৰ মানিকে বুজিছে আতি কৰে জাতিস্কাৰ হাৰি হাৰি নগৰ প্ৰকাশ কৰে ঘৰ পাতালে নগৰ ভোগ অতি সমফল এৰা মহাৰ মন্দত ৰাজপথ কিয়স্কৰ কি হাস্তন হাত বাত ৰবিশ্বৰ এৰা নগৰ মধ্যত ধ্বজ পতাকাৰ কান্তি প্ৰবালৰ ভিন্দি ঘৰ আছে পান্তি পান্তি হাৰি হাৰি নগৰ প্ৰকাশ কৰে ঘৰ হাৰি হাৰি নগৰ হাৰি হাৰি ঘৰবিলাক প্ৰকাশ কৰে পাতালে নগৰ ভূগোল সময় অফল আৰু পাতালৰ ফালে যদি লক্ষ্য কৰা যায় এই নগৰ প্ৰকাশৰ ফালে লক্ষ্য কৰিলে ভূগোল কোনো শেষ নাই ভূগ এটা ক'ব বিচাৰিছো পাতালে নগৰ ভূগোল সময় অফল বিৰাট ভোগ পৰিবৰ সেইখিনি পাতালৰ ফালে যদি চোৱা যায় সভাৰ মণ্ডপ ৰাজপথ ব্যস্তৰ সভাৰ মণ্ডপটো এনেকুৱা যে এটা মানে ৰাজপথ খুব সুন্দৰ ধুনীয়া সভাৰ মণ্ডপ দেখিবলৈ গৃহস্থৰ বাটবিলাক বৰ সুন্দৰ গৃহস্থৰ হাত বাট আৱৰ বিশ্বৰ খেলা স্থান আছে হাত বাট কৰা বজাৰ সমাৰ গোটেইবিলাক আছে একো মানে অসুবিধা নাই চব আছে নগৰ মধ্যত পতাকা আছে কান্তি কৰি আছে আৰু তাতে বিভিন্ন প্ৰকাৰৰ পতাকা বিলাক কেনেকৈ হাৰি হাৰি কৰি কেনেকৈ থোৱা আছে এই পতাকা বিলাক ও নগৰৰ বাহিৰতো আছে পৱন দিব বিকলতা গণ দেখিলে তাতে কৰ্ম বন্ধুকিয়া গুঞ্জৰে ভ্ৰমৰ কোলাহল সমৰত বধ সতকৰ এৰম হৰমাৰে জল আছে সপ সপ কৰি কুমুদৰ কলপদ্ম উজ্জ্বল আছে ভৰি নানাবিধ পক্ষী পৰি তাতে পৰিয়া স্বয়ং কুলৰি কৰালে তেজ মুনি মোহময় এইখিনি নগৰখনৰ বিৱৰণ দি আছে প্ৰভুসকল এইখিনি বস্তু মনত ৰাখিলে শেষৰ কথাখিনি বুজি পাব প্ৰথমৰ কথাখিনি যদি বুজি ৰাখে এতিয়া সেই নগৰখনত কি কৈছে বিভিন্ন প্ৰকাৰৰ পতাকাবিলাক আঁৰি থোৱা বুলি ক'লে তিনিটা চিহ্ন থকা বুলি ক'লে 9খন দুৱাৰ থকা বুলি ক'লে সেই নগৰখনত দেখিবলৈ ফলে ফুলে জাতিস্কাৰ হৈ থকা বুলি ক'লে গেটবিলাক দেখিবলৈ খুব সুন্দৰ সুন্দৰ বুলি ক'লে এইখিনি মনত থাকিব হয় গেটখনত থকা এই নগৰখন বাহিৰত আছে উপবন আৰু নগৰখনৰ বাহিৰত চালেও উপবনবিলাক দেখা যায় দিব্য বৃক্ষ লতাখন দেখিকে ভৱন বৃক্ষ লতাবিলাক ধুনীয়া সভা কৰি আছে তাতে আমাৰ যেনেকৈ কিছুমান ফুল লতাবিলাক থাকে নহয় তেনেকৈ লতাবিলাক সভা কৰি আছে তাতে পদ্ম মৰুতিয়া গুঞ্জৰে ভ্ৰমৰ তাতে পদুম ফুলবিলাক ফুলি আছে আৰু ঘুমৰাবিলাকে মৌপান কৰি আছে কোলাহল শব্দ কবল শতকৰ কোলাহল শব্দ শতক মানে পক্ষীবিলাকৰ খুব ধুনীয়া ধুনীয়া শব্দ পক্ষীবিলাকে যেনেকৈ শব্দ কৰি থাকে নহয় সেই শব্দবিলাক কৰি আছে সৰোবৰে জলে আছে চপ চপ কৰি কুমুদ উৎপল জলে পদ্ম জলে আছে ভৰি সৰোবৰত চপ চপ কৰি আছে সেই চৰাইবিলাকে আৰু পদ্ম জল আছে ভৰি আৰু কি কৰি আছে পদুম ফুলেৰে সেই পানীবিলাক ভৰি আছে চাৰিটা পানীবিলাক নানাবিধ পক্ষী আছে পৰিয়া পৰয় তাতে নানাবিধ পক্ষী আছে আৰু কুললিত ৰাগত কুললিত কণ্ঠত সেই পক্ষীবিলাকে গীত জুৰি আছে নগৰখনত এৰাম বায়ু লাগে জলতয়ু থলে ঢৌচৈ এৰাম তিৰত বিখৰ পদ্ম অঘনে পৰয়
বায়ু লাগি জলত উঠলি উঠে ঢৌ চয় ঢৌবিলাক খুব সুন্দৰকৈ উঠলি আহে তীৰত বৃক্ষলতা হ'লে পৰে আৰু তীৰত সেই মানে সৰু সৰু তীৰত বৃক্ষৰ পাতবিলাক ধুনীয়াকৈ পৰি থাকে জলবিন্দুৰ পৰশত উজ্জ্বলিত বন আৰু সেই জলবিন্দুৰ পৰশত বনবিলাক উজ্জ্বল হৈ আছে পক্ষীয়ে নপালে তাতে সূৰ্যৰ কিৰণ আৰু তাতে সূৰ্যৰ কিৰণো পক্ষীব নোৱাৰে লতাবিলাকে এনেকৈ আগুৰি আছে যে তাতে সূৰ্যৰ কিৰণ হ'ব নোৱাৰে খুব সুন্দৰ দেখিবলৈ এনেকুৱা হৈছে সূৰ্যৰ ৰশ্মি মানে এই বনখনত প্ৰৱেশ কৰিব নোৱাৰে আমাৰ দেহৰ ভিতৰত সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰি থাকে আমাৰ দেহৰ ভিতৰত সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰি থাকে এই আমাৰ দেহৰ কথা নেকি এতিয়া আহি গৈছে আমাৰ ভিতৰত মানে যেনিবা সূৰ্যৰ ৰশ্মিবিলাক প্ৰৱেশ কৰিব নোৱাৰে এই কথা নেকি ভাঙি দিব বিচাৰে ও হৰি নমৰা হবৰু গংগাৰ মহিক গজ মনা গজ মনে মনে কৰি উপমিক এরম হিম হিমকে ভগবত ভালু কসরি আর ভালি নানা জনে পুরে সরি সরি এরম অনুরাগ বিধ বিধ আশয় অবনত কাত ফল ভন্তে কেরে ভয় নকরে মনত কাকো কালে হিংসা নকরে পদাসিত মুনি হম থাকন্ত হলাৰো চিন্তিহিত আৰু সেই উদ্যানখনত কি হৈ আছে হৰি বৰা গৰু মহি মহ এইবিলাক তাতে একেলগে আছে তাতে মহা গজ ভ্ৰমে বনে কৰি উপনীত মহা আৰামৰ গছ হাতীবিলাকে কি কৰি ভ্ৰমণ কৰি থাকে তাতে সিংহ বাঘ ভ্ৰমণৰ পৰা তাতে চৰি থাকে আৰু নানা ধৰণৰ মৃগবিলাক তাতে আছে এক প্ৰকাৰে নহয় নানা প্ৰকাৰৰ মৃগ মানে হৰিণাবিলাক তাতে চৰি আছে কাকো হতে কেৱল ভয় নকৰে কাৰোৰ পৰা কোনো ভয় নাপায় কোনো ভয় নকৰে মানে একেলগে মিলা মিছাকে চলি থাকে কাকো কেৱল হিংসা নকৰে কাকো কোনেও হিংসা নকৰে মুনি থাকন্ত সবাৰো চিন্ত হিত মুনি নিচিনাকে সকলোৰে থাকে সকলোৰে হিত চিন্তা কৰে যেন মুনিহে আছে মুনিসকলে যেনেকৈ সকলোৰে হিত চিন্তা কৰি থাকে ঠিক তেনেকৈ সেইবিলাক মানে যিমানবিলাক জীৱ আছে সকলোৱে হিত চিন্তা কৰিছে এৰম কুকিলে কোমল ধ্বনি কৰন্ত মধুৰ শুনিয়া পথিক হব নচলে দূৰ ও নব দেখিয়া বাকি গুলা হৰি হৰি গুলাম আমাৰ ইমানতে এটা অধ্যায়ত হৈছে এতিয়া মানে কুকিলা কোমল ধ্বনি কৰন্ত মধুৰ যিখন ঠাই ৰজা পুৰঞ্জন গৈছে সেই ঠাইখনত মানে কুকিল মানে পুলিচ চৰাইবিলাকে খুব সুন্দৰ ধ্বনি কৰিছে শুনিয়া পথিক নচলে দূৰ আৰু পথিকবিলাক খোজকাঢ়ি যোৱাবিলাকো সেই উদ্যানখন চাই গৈছে নগৰ দেখিয়া ৰাজাৰ সন্তোষ নগৰ দেখি ৰাজাৰ বৰ সন্তোষ আৰু হৰি হৰি বোলা দূৰ হ'ব কৰিলো আৰু এতিয়া কৈছে শেষত যে কলি দুখবিলাক যদি গুচিব লাগে হৰি হৰি ঘোষণা কৰে কলি দুখবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে কলি যিমানবিলাক দুখ আছে কলিকৃত দুখবিলাকৰ পৰা গুচিবৰ কাৰণে হৰি নাম ল'ব লাগিছে পূৰ্বকল এটা অধ্যায় সমাপ্ত হৈছে